নমস্কাৰ প্ৰথম কথা যে জিএছ পোৰ্শনটোৰ কাৰণে জেনেৰেল ষ্টাডিজ পোৰ্শনটোৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ ইয়াত আমি যিমানবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে সব ডিপাৰ্টমেণ্টৰে সকলোবোৰ আমি সলভ কৰিম জিএছ পেপাৰ অনলি জিএছ পেপাৰ আৰু লগতে কাৰেণ্ট এফেয়াৰ্স আৰু কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে সকলোবোৰ আমি ডিসকাস কৰিম আৰু টপিক ওয়াইজ জেনেৰেল ষ্টাডিজ আমি পঢ়ি যাম কাৰণ আপোনালোকে জানে যে সব এক্সামতে মেইন জেনাৰেল ষ্টাডিজটো বেছি ইম্পৰ্টেন্ট হৈ যায় তাত যোনে ভাল মাৰ্কস কৰিব পাৰে তেওঁলোকে মানে ৰেংক ভাল পোৱাৰ চান্সেছ থাকে আৰু বহুতে মোক ফোন আৰু মেছেজ কৰি আছিলে যে আপকামিং কি এক্সাম আহি আছে কেনেকৈ প্ৰিপাৰেচন কৰিম তাৰ বিষয়ে এটা ভিডিঅ' বনাবৰ কাৰণে সেইকাৰণে মই এজ পাৰ যি এপিএছচিৰ টেন্টেটিভ কেলেণ্ডাৰ আছে সেইমতে 2024 আৰু কি এক্সামিনেশ্যন হ'ব পাৰে তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ আনিছো আৰু মেবি আপোনালোকে কেলেণ্ডাৰখন পাইছে যিসকলে পোৱা নাই তেওঁলোকৰ কাৰণে বনাই দিছো যদি চাই আপোনালোকে চাব পাৰে অক্টোবৰ নৱেম্বৰত আছে ৱাটাৰ ৰিসোৰ্স ইঞ্জিনিয়াৰিঙৰ যি এক্সাম এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল আৰু মেকানিকেলৰ পোষ্ট ওলাব পোষ্ট বহুত কম আছে চিভিল ইঞ্জিনিয়াৰিঙৰ 14টা পোষ্ট আৰু মেকানিকেলৰ 4টা পোষ্ট তাৰ পাছত যদি চাই জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ 37টা আৰু মেকানিকেলৰ 8টা ঠিক আছে গতিকে অক্টোবৰ নৱেম্বৰ যেটো লিখা আছে মেবি নোটিফিকেশন ওলাব পাৰে মোস্ট প্ৰবাবলি সেপ্টেম্বৰৰ এন্ডত কিন্তু মোৰ লাগা নাই যে অক্টোবৰ নৱেম্বৰত এক্সামটো পাতিব ডিলে হ'ব পাৰে বাট নেক্সট ইয়াৰ হ'ব পাৰে কিন্তু এই বছৰ নোটিফিকেশন ওলাই যাব আৰু বাকিবোৰ যদি সব ঠিকে থাকে বাকি আগৰ এক্সামবোৰ যদি সময়মতে পাতে তেনেহলে এইটো বছৰত এক্সাম হোৱাৰ চান্সেছ আছে গতিকে ইয়াৰ সিলেবাস এতিয়ালৈকে দিয়া নাই যেতিয়া দিব আপোনালোকে গম পাই যাব কিন্তু আগতে যিবোৰ সিলেবাস আছিলে সেইমতে আপোনালোকে চাব পাৰে ওয়েবসাইটত যাব এপিএসসিৰ তাত গৈ পেলাই সিলেবাস বুলি এটা সেকশন আছে সিলেবাস বুলি সেকশনটোত গৈ পেলাই সকলো এক্সামৰ সিলেবাস আছে তাৰ পাছত প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন বুলি এটা সেকশন আছে তাত গৈ আপোনালোকে প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনবোৰ চাব পাৰে গতিকে সিলেবাসটো চাই ল'ব প্ৰায় সেমে থাকিব তাৰ পিছত যদি চাই এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ এক্সাম আহিব এগ্ৰিকালচাৰেল ডেভেলপমেন্ট অফিচাৰ ইয়াত যিবোৰ ধৰক বিএসসি কৰিছে এগ্ৰিকালচাৰত তেওঁলোকে দিব পাৰিব 187টা পোষ্ট আছে ভালেখিনি পোষ্ট আছে আৰু তাৰ পাছত আছে আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ এগ্ৰিকালচাৰ আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ ইয়াত জুনিয়ৰ ইঞ্জিনিয়াৰ আছে 63 ইয়াত মেনশন কৰি দিছে এগ্ৰিকালচাৰ বুলি জুনিয়ৰ ইঞ্জিনিয়াৰ কিন্তু ইয়াতে মেনশন কৰা নাই তথাপিও মেবি সিভিল ইঞ্জিনিয়াৰিং ষ্টুডেন্ট খিনিয়ে দিব পাৰিব মোৰ মতে আৰু আপোনালোকে কি কয় কমেন্ট কৰি জনাব 63টা পোষ্ট আছে আৰু 26টা পোষ্ট আছে আৰু যি এক্সামে নহওক এপিএসসি এন্ডাৰত যিমানবোৰ এক্সাম নহওক আপোনালোকৰ কাৰণে মেইনটো হৈ যায় জিএস পোৰ্শনটো জেনাৰেল ষ্টাডিজ বাকি টেকনিক্যাল খিনি সব প্ৰায় একে হয় আৰু টেকনিক্যালত ইমান টাফ কুৱেশ্যন নাহে গতিকে জিএছৰ কাৰণে কেনেকুৱা কুৱেশ্যন আহিব এটা বেছি হাই লেভেলো চাব নালাগে বেছি কম লো লেভেলো চাব নালাগে এইবিলাক এক্সামৰ কাৰণে এটা মডাৰেট লেভেল লাগে আৰু সেইখিনি আমি প্ৰভাইড কৰিম আমাৰ টিমে যোগাৰ ধৰিব আপোনালোকক চিন্তা কৰিব নালাগে তাৰ কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ দিব অলৰেডি যিখিনি ভিডিঅ' আমি আপলোড কৰিছো সেইখিনি আপোনালোকে চোৱা ষ্টাৰ্ট দিব কাৰণ যদি সময়মতে পৰীক্ষা পাতে এক্সামলৈ বেছি দিন নাই ঠিক আছে টেকনিক্যালতকৈ জিএছত বেছি সময় দিয়ক জিএছত যিমান সময় দিব কিমান ৰেংক বাঢ়িব আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টত হয়তো সিভিল ইঞ্জিনিয়াৰিং মেকানিকেলটো থাকাৰ চান্স কম থাকিব সিভিলে থাকিব সিভিল আৰু এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং আৰু বাকি ৱাটাৰ ৰিসোৰ্সৰ পোষ্ট বহাব বুলি শুনি আছো বাঢ়িব পাৰে মেইনলি সিভিল আৰু মেকানিকেল আৰু ইয়াতো সিভিল জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আৰু মেকানিকেল 2024 এইখিনি আছে যিখন এপিএসসি ক্যালেন্ডাৰ দিছিলে ঠিক আছে গতিকে হয়তো সকলোৱে জানে যিসকলে নাজানে তেওঁলোকৰ কাৰণে এইটো বনালো আৰু এই ভিডিঅ'টো বনোৱাৰ এটাই মূল কাৰণ আছিল যে আপোনালোকে জিএস পোৰ্শনৰ কাৰণে আমাৰ চেনেলটো আহক যিখিনি ভিডিঅ' অলৰেডি দিছো ভালদৰে চাওক তাতে কিছুমান কেনেকৈ এলিমিনেট কৰিব লাগে কি বস্তুবোৰ দিয়া আছে কেনেকৈ কি বুক পাব সেইবোৰ পাব আমাৰ টিম আহি আছে ভাল ফেকাল্টি জয়েন কৰিব গতিকে মই ভাবো যে জিএস পোৰ্শনটো ষ্ট্ৰংলি যিমান পাৰে ভালকৈ প্ৰিপাৰেচন কৰক থ্যাংক ইউ কিবা যদি জানিব ইচ্ছা থাকে ডাউট থাকে তেনেহলে কমেন্ট কৰি জনাব